নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে পৃথিৱীত আটাইতকৈ টান কামটো হৈছে কি? তাৰে অকণমান বিশ্লেষণ কৰিব বিচাৰোঁ, ভুললৈ ক্ষমা কৰি দিব। পৃথিৱীত আটাইতকৈ টান কামটো হৈছে ঈশ্বৰক দেখুৱাই দিয়া। ঈশ্বৰ যে আছে, ঈশ্বৰে থাকি যে মোক এইখিনি শক্তি দিছে, এইখিনি জনাটোহে বা বুজি পোৱাটোহে টান হৈ পৰিছে। আজিৰ তাৰিখত, এই কলিযুগত, আজি আমাক ঈশ্বৰে কি শক্তি দিয়া নাই? চাইণ্টিষ্ট, বৈজ্ঞানিক, এজন ডক্তৰ, এইবোৰ আমাৰ যিবিলাক দেহৰ অংগ পতংগ এটা এটা পৰীক্ষা কৰি কি কৰিব পাৰে? হাওঁফাওঁ লগাই দিব পাৰে, চকুও লগাই দিব পাৰে, হয়নে নহয়? কিডনীকো লগাই দিব পাৰে। কিমান টান কাম, এইটো কিন্তু সহজ কৰি দিছে ঈশ্বৰে। অথচ আমি নাজানো কাৰ দ্বাৰা এইখিনি আমি কৰি আছোঁ। এইখিনি জনাহে মেইন গুৰুত্বপূৰ্ণৰ কথা। গতিকে সেয়েহে আজি বৈজ্ঞানিকে কি কৰা নাই? হাজাৰ টন উৰাই তাত 200 যাত্ৰী লৈ এখন দেশৰ পৰা সিখন দেশলৈ যাবলৈ পৰা কৰি দিছে, হয়নে নহয়? এইবোৰ টান কাম সহজ কৰি দিছে। আৰু বিভিন্ন ধৰণৰ প্ৰভুৱে হৃদয়ত থাকি কৰাই আছে। কিন্তু মই যে আহিলোঁ বাবা, মই যে আছোঁ তোমালোকৰ দৰে মনুষ্য ৰূপত, এই কথাখিনি বুজি পোৱাটো বা চিনি পোৱাটোহে অতি টান আজি কলিযুগত। যি কি নহওক, এইবিলাক ঈশ্বৰে খেলা, কাৰণ আমি কৈ থাকিলেতো নহ'ব ন। স্বয়ং জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণ শশাক অৰ্জুন কওঁতে কওঁতে গীতাৰখনত 18 অধ্যায় কৰি পেলালে, হয়নে নহয়? ঠিক তেনেদৰে আমাৰো তেনেকুৱা আৰু। গতিকে আশা কৰোঁ, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, আপোনালোক যেন অতি সোনকালে ঈশ্বৰক চিনি পায়। ঈশ্বৰ আহিল পৃথিৱীলৈ, বাৰে বাৰে কৈছোঁ ঈশ্বৰ আহিল। ঈশ্বৰে আপোনাৰ মোৰ দৰে মনুষ্য ৰূপত সুন্দৰ এখন শুক্লবস্ত্ৰ বগাসনত বহি আমাক কৈ আছে যে আমি জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, স্বৰ নহয়, আমি মাথো কৃষ্ণৰ আত্মাহে। সেয়েহে বেছি দীঘলীয়া নকৰোঁ, আজি ভিডিঅ'টোত কথাখিনি ক'লোঁ যে আটাইতকৈ টান কাম ঈশ্বৰক চিনাকি কৰি দিয়াটো বা ঈশ্বৰক দেখুৱাই দিয়াটো। গতিকে এইকাৰণে কৈছোঁ, প্ৰহ্লাদে কি হ'ল? দেউতাকক দেখুৱাই দিবলৈ যে দেউতাকে শাস্তি দিলে, সেইখিনি জ্ঞান ল'বলৈ নিদিয়ে, হয়নে নহয়? হাতীয়ে গছকালে, গৰম তেলত পতালে, সাপৰ মুখত পেলাই দিলে, হয়নে নহয়? গতিকে সেইকাৰণে আজি আপোনালোকক এই কথাখিনি প্ৰকাশ কৰিছোঁ আৰু পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে বিদায় ল'লোঁ। ধন্যবাদ।